ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ব্ৰঞ্জ পদক আজুৰি আনিলে মৰাণৰ সুমিত্ৰা চুটিয়াই মৰাণত সম্বৰ্ধনা জ্ঞাপন। মহাৰাষ্ট্ৰৰ নাছিকত ২৭ ফেব্ৰুৱাৰী ৩ মাৰ্চলৈকে অনুষ্ঠিত হোৱা 3rd ছিনিয়ৰ নেশ্যনেল চেম্পিয়নশ্বিপত অসমৰ দলৰ হৈ অংশগ্ৰহণ কৰি ৬২ কিলোগ্ৰাম শাখাত ব্ৰঞ্জ পদক অৰ্জন কৰিবলৈ মৰাণলৈ গৌৰৱ কঢ়িয়াই আনিলে মৰাণ বটামৰা নিবাসী সুমিত্ৰা চুটিয়াই। প্ৰশিক্ষক জানমণি গগৈ নেতৃত্বত অসম দলৰ হৈ মুঠ ৯জন খেলুৱৈ অংশগ্ৰহণ কৰি মুঠ ৩টাকৈ পদক আজুৰি আনি সক্ষম হোৱাত মৰাণত বিভিন্নজনে মৰাণহাট ৰেলৱে ষ্টেচনত উষ্ম আদৰণি জনোৱাৰ লগতে সম্বৰ্ধনা জ্ঞাপন কৰে। যোৱা ৮ বছৰ ধৰি টাইকোৱাণ্ডোৰ অনুশীলন কৰি কেইবাটাও পদক পাবলৈ সক্ষম হোৱা প্ৰশিক্ষক জানমণি গগৈৰ পত্নী হয়। হয়, আমি মহাৰাষ্ট্ৰৰ নাছিকত আপোনাৰ 3rd ছিনিয়ৰ নেশ্যনেল চেম্পিয়নশ্বিপ আছিলে। তাতে আমি অসম দলৰ হৈ 10 গৰাকী গৈছিলোঁ। তাৰ ভিতৰত আছিলে 9 গৰাকী আপোনাৰ খেলুৱৈ, মই প্ৰশিক্ষক হিচাপে গৈছিলোঁ, অসম দলটো লৈ গৈছিলোঁ। তাৰপিছত আমাৰ 9 গৰাকীৰ খেলুৱৈৰ ভিতৰত আমাৰ 3 গৰাকীয়ে পাবলৈ সক্ষম হ'ল। এগৰাকীয়ে চিলভাৰ পাইছে, তেওঁ গুৱাহাটী ছাইড থাকে, আৰু আমাৰ মৰাণৰ পৰা গৈছিলে 2 গৰাকী, তাৰ ভিতৰত এগৰাকীয়ে ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছে। আৰু আমাৰ ২৭ তাৰিখৰ পৰা 1 তাৰিখলৈকে আছিলে মুম্বাই নাছিকত। আমাৰ অসম দলত 53 কেজিত নৈতি চেতিয়া, তেওঁ চিলভাৰ মেডেল পাবলৈ সক্ষম হৈছে, আৰু 62 কেজিত মৰাণৰ সুমিত্ৰা চুটিয়া, তেওঁ ব্ৰঞ্জৰ মেডেল পাবলৈ সক্ষম হৈছে, আৰু লগতে 67 কেজিত আস্থাৰাণী খনিকৰে ব্ৰঞ্জৰ মেডেল পাবলৈ সক্ষম হৈছে। মই নাছিকত খেলিব গৈছিলোঁ, মহাৰাষ্ট্ৰত থাৰ্ড ছিনিয়ৰ নেশ্যনেল চেম্পিয়নশ্বিপ হৈছিল টাইকোৱাণ্ডো। আণ্ডাৰ 62 ৱেট কেটেগৰীত ব্ৰঞ্জ পদক পাবলৈ সক্ষম হৈছে। আৰু আজি 8 বছৰমান হ'ল। আগতে নেশ্যনেল এবাৰ গৈছিলোঁ গুজৰাট, বেলেগ ষ্টেট গেম মেডেল আছে, আৰু ৱৰ্ল্ড চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰা আছিল। দিনটো 4 ঘণ্টা হৈ গৈছোঁ। এনেকৈ হেৰি কৰি মেলি আৰু কৰি যাওঁ। তেওঁলোকৰ সকলোকে ওলাই আহিবলৈ হেৰি কৰিছোঁ, জনাইছোঁ।